ওয়াইফ ওলাইছে। None of this person. None of these paisa. ঠিক আছে। Yes, so X and Y are brothers. তার মানে মই লিখিলো X আৰু ইয়াত দি দিলো Y। দুটা ব্রাদার বুলি কৈছে, তেনেহলে দুটা আমাৰ জেন্ডাৰটো মেলে হ'ব। তাৰপিছত কৈছে R is the father of Y. R is the father of Y, তার মানে R টো ওপৰত হ'ব, ফাদার হল, তার মানে ইয়াৰ জেন্ডার প্লাস দি দিলো। ঠিক আছে। S is the brother of T and maternal uncle of X. তো ইয়াত চোৱা maternal uncle of X, তো কাৰ কথা কৈছে? S ৰ কথা কৈছে। তেনেহলে S is the brother of T, তো তোমাৰ S টো ক'ত যাব? তোমাৰ আঙ্কল বুলি কৈছে, তেনেহলে ওপৰ ফালে যাব। ঠিক আছে। তো ইয়াত কৈছে S is the brother of T, আৰু লগত কৈছে যে এন মেটাৰ্নাল আঙ্কল অফ এক্স, মেটাৰ্নাল আঙ্কল। তো ইয়াৰ এটা কথা চোৱা, এই দুটা ব্ৰাদাৰ হয়। ঠিক আছে, মেটাৰ্নাল আঙ্কল বুলি কৈছে। হা, মেটাৰ্নাল আঙ্কল মানে ইয়াৰ চোৱা, এই দুটা তোমাৰ এইটো হ'ল দেউতা, তো দেউতা হ'ল, তাৰ মানে এইটো মেটাৰ্নাল আঙ্কল বুলি কৈছে এছ টো, তেনেহ'লে টি টো কি হ'ব? ইয়াৰ মা হ'ব, হয় নহয়? তাৰমানে এই দুটা হাজবেণ্ড ৱাইফ হ'ব, আৰ আৰু টি হ'বতো। আৰু মেটাৰ্নাল আঙ্কল বুলি কৈছে কাক? এছ টো কৈছে না। চ' মেটাৰ্নাল মানে কি হ'ব? মাৰ ভাই হ'ব, তেনেহলে ইয়াত হ'ব তোমাৰ এছ, এইটো ব্ৰাদাৰ। ঠিক আছে। এতিয়া সেন্টেন্সটো চোৱা, এছ ইজ দ্য ব্ৰাদাৰ অফ টি, এছ ইজ দ্য ব্ৰাদাৰ অফ টি আহি গ'ল, এণ্ড মেটাৰ্নাল আঙ্কল অফ এক্স। তো চোৱা, মেটাৰ্নাল আঙ্কল অফ এক্স আহি গ'ল, সেইটো হৈ গ'ল। তাৰপিছত কৈছে যে হোৱাট ইজ দ্য টি টু আৰ, তাৰমানে টি আৰু আৰ ৰিলেশ্যনটো কি হ'ব? তাৰমানে হোৱাট ইজ টি টু আৰ, তো টি টু আমাৰ কি হ'ব? ৱাইফে হ'ব, হয় নহয়? তো তেনেহ'লে Life. অপশ্যন নম্বৰ আমাৰ বি কাৰেক্ট হৈ আছে। চ' অপশ্যন নম্বৰ বি কাৰেক্ট। ঠিক আছে। এইটো 23 টো মই গ্ৰেণ্ড ডটাৰ পাইছো, কিন্তু অপশ্যনত নাই, আৰু 24 টো অকল ডটাৰ পাইছো। চব পালো ন? ঠিক আছে। ডি নম্বৰ। মেটাৰ্নাল গ্ৰেণ্ড-ডটাৰ। ইয়াত কৈছে এ ইজ বি চিষ্টাৰ, তাৰমানে এ টু চিষ্টাৰ হৈ আছে কাৰ? বি। বি আমি জেণ্ডাৰ এতিয়ালৈকে নাজানো, হা, সেইকাৰণে ইয়াত জেণ্ডাৰ দিয়া নাই। তাৰপিছত কৈছে যে চি ইজ বিজ মাদাৰ। বিজ মাদাৰ কোন হয়? চি। তো চি তুমি ওপৰত দিলো, আৰু মাদাৰ বুলি কৈছে, তাৰমানে জেণ্ডাৰ ফিমেল হ'ব, মাইনাছ দি দিলো। ঠিক আছে। তাৰপিছত কৈছে ডি ইজ চিজ ফাদাৰ, আকৌ ডি টো তোমাৰ চি ফাদাৰ, ডি আকৌ ওপৰলৈ গুচি যাব, ফাদাৰ বুলি কৈছে, জেণ্ডাৰ হৈ গ'ল মেল। তাৰপিছত কৈছে ই ইজ ডিজ মাদাৰ, ই ইজ ডিজ মাদাৰ, তো আকৌ ওপৰলৈ লৈ যাব লাগিব, ই ইজ ডিজ মাদাৰ। ঠিক আছে। এছ চাইনটো আমি মাইনাছ দি দিলোঁ। ঠিক আছে। দেন হাউ ইজ এ ৰিলেটেড টু ডি? এতিয়া এ ইয়াত আছে, ৰিলেট কৰিব লাগে ডি লগত, ডি টো এইটো। ঠিক আছে। এইটো তোমাৰ ইয়াৰ মা, এই মা হ'ব কোনটো? চি। আকৌ ইয়াৰ তোমাৰ হেৰি মাৰ দেউতা ন, তেনেহ'লে এইটো কি হ'ব? কি বুলি কোৱা হ'ব? এইটো গ্ৰেণ্ড ডটাৰ হ'ব, হয় নহয়? অঁ, গ্ৰেণ্ড ডটাৰ এতিয়া মা ফালৰ পৰা হৈ আছে, সেইকাৰণে আমি মেটাৰ্নাল বুলি ক'ব পাৰিম। চ' ইয়াত চোৱা, গ্ৰেণ্ড ডটাৰ বুলি এটা অপশ্যনে নাই, মা ফালৰ পৰা হৈ আছে, সেইকাৰণে আমি মেটাৰ্নাল গ্ৰেণ্ড ডটাৰ, অপশ্যন নম্বৰ ডি আমাৰ কাৰেক্ট। ঠিকে আছে। এইটো 24 নম্বৰ। ইয়াত কৈছে এ ইজ ফাদাৰ অফ বি, এ ইজ ফাদাৰ অফ বি, তাৰমানে এইটো ফাদাৰ হ'ব, কাৰ? বি। বিটো আমাৰ তলত আহিব। ঠিক আছে। এণ্ড চি ইজ দ্য ফাদাৰ অফ বি এণ্ড চি না, তো বি আৰু চি জেণ্ডাৰ দুটা আমি গম নাপাওঁ, আমি এনে এৰিলোঁ, হা। তাৰপিছত কৈছে বি ইজ দ্য সন অফ এ, তো বি ইয়াত চোৱা, সন অফ এ বুলি কৈছে, তেনেহ'লে বিটো আমাৰ প্লাছ দি দিলোঁ। ঠিক আছে। বাট চি ইজ নট দ্য সন অফ এ, চি টু সন নহয়, তো সন নহয়, তাৰমানে কি হ'ব? ডটাৰ হ'ব, ফিমেল হ'ব, হৈ গ'ল। এইটো পূৰা কমপ্লিট। তাৰপিছত কৈছে যে হাউ ইজ চি ৰিলেটেড টু এ? এতিয়া চি ৰিলেটেড টু এ, তেনেহ'লে কি হ'ব? ডটাৰ হ'ব। চ' অপশ্যন নম্বৰ আমাৰ চি কাৰেক্ট। ঠিক আছে। এইটো